আৰু চৰ্বিটো বহুত গাহৰিজনী বাঢ়ি গ'ল বাঢ়ি যোৱাৰ ফলত কি হ'ল ছাৰ্ভিচ দিয়া টাইমত ছাৰ্ভিচ ক্লিয়াৰ ল'লে এতিয়া যিবোৰ ছাৰ্ভিচ দিয়া টাইমত যিবোৰ মানে আপোনাৰ যিবোৰ স্পনবোৰ যায় আপোনাৰ এইবোৰ মানে কি এটা কণী এটা মানে এটা কণী নিচিনা হৈ এইবোৰ থাকেতো আৰু সেই ফলত কি হয় চৰ্বিটো বেছি হৈ যোৱাৰ ফলত আৰু পোৱালি সংখ্যাটো কমি যায় আৰু মই যিটো প্ৰেক্টিকেলি কৰি আছোঁ আৰু আপোনালোকে যদি তেনেকুৱা যিবোৰ গ্ৰিল নতুনকৈ আপোনাৰ ছাৰ্ভিচ দিব গাহৰি সেইবোৰ গ্ৰিল মানে সেইবোৰ গাহৰি আপোনালোকে ধুনীয়াকৈ গাহৰিজনীক অসমীয়াত ক'ব গ'লে শ্লিম ফিগাৰ গাহৰিজনী ধুনীয়াকৈ আপোনাৰ শ্লিম ফিগাৰ কৰি ৰাখিব লাগিব তেতিয়া গাহৰিজনীয়ে ধুনীয়া যথেষ্ট ভাল পোৱালি দিয়ে মানে 9কে 10টা 11টালৈকে প্ৰথমবাৰে পোৱালি দিব কিন্তু মোৰ গাহৰিজনী ষ্টাৰ্টিঙত মোৰ বহুত চৰ্বি হৈ গ'ল নমস্কাৰ পালক বন্ধুসকল আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো এনেধৰণৰ মোৰ এজনী গাহৰি পোৱালি দিলে ইয়াৰ আগত মই দেখাইছিলোঁ গাহৰিজনী প্ৰেগনেণ্ট হৈ আছিলে আৰু খুবেই গাহৰিজনী 3 দিন হৈ গৈছিলে আপোনাৰ দিব লাগে 14 তাৰিখে দিছে 17 তাৰিখে দিছে ৰাতি 2:30 বজাত দিছে আৰু মই দেখাই কৰিলোঁ কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে মই ভিডিঅ'বোৰ বনাব ভাল লাগে আৰু খুব কামৰ ব্যস্তত মই ভিডিঅ'টো বনাই আছোঁ আৰু মই দেখাম কাম কৰিয়ে আছোঁ গল বিল ৰিপেয়াৰিং কৰি আছোঁ আৰু পোৱালিবোৰ দেখাই কৰিলোঁ দেখিছে বৰ্তমান শুই আছে আৰু গাহৰিজনীয়ে পোৱালি খুবেই কমকৈ দিলে আৰু কিয় কাৰণত দিলে মই ক'ম বাৰু বৰ্তমান তাই 6টা দিছিলে এটা মৰি গ'ল আৰু বৰ্তমান 5টা আছে ধুনীয়া হেল্ডি কালাৰ হয় আৰু চাওক পোৱালিবোৰ মই দেখাই দিছোঁ দেখিছে মাকজনী যথেষ্ট ডাঙৰ আছে কুইণ্টেলৰ ওপৰত আছে মই তাইক ছাৰ্ভিচে দিছোঁ কুইণ্টেলত আৰু ইয়াত আছে আপোনাৰ মেল 3টা আছে ফিমেল 2জনী আছে দেখিছে পোৱালিবোৰ ধুনীয়া হেল্ডি কালাৰ আৰু কিয় কাৰণে পোৱালি কম দিলে মই আপোনালোকক ক'ম বাৰু আৰু কোনো নতুন ব্যক্তিয়ে এনেকুৱা 2-3 দিন লেট হ'লে ভয় নকৰিব যিসকলে নতুনকৈ খোলে যিসকলে নতুনকৈ ফাৰ্মত প্ৰেগনেণ্ট গাহৰিবোৰ ডেলিভাৰী হ'ব তেওঁলোকে 2-3 দিন পিছুৱাই গ'লেও ভয় নাখাব আৰু দেখিলে পোৱালিবোৰ আৰু বাকী অন্যান্য পোৱালি মই দেখাই দিওঁ হওক এইবোৰ চাওক কি ধুনীয়া হেল্ডি কালাৰ পোৱালি এই গোটেইখিনি পোৱালি বুকিং হৈ আছে আপোনাৰ আজি এতিয়া 1 মাহ হৈছে মই উইনিং কৰিম কাইলৈ মানে বৰ্তমান এতিয়া মোটামুটি 9-10 কিলো ওচৰা-ওচৰি হৈ গৈছে পোৱালিবোৰ দেখিছে একদম ধুনীয়া হেল্ডি কালাৰ পোৱালি হয় আজি 1 মাহতে 9-10 কিলো মানে 8-10 কিলো ভিতৰত পোৱালি হয় কোনো ব্যক্তিয়ে তেনেকুৱা দুমহীয়া পোৱালিয়ে 9 কিলো 8 কিলো হয় বা 10 কিলো হয় মোৰ আজি এমাহ হৈছে আজি বৰ্তমান এমাহতে চাওক কি ধুনীয়া পোৱালিবোৰ চাওক পিছৰ মাচুলবোৰ চাওক আৰু এইটো বৰ হয় এইটো বুকিং হৈছে বৰ হিচাপত আৰু এই পোৱালি গোটেইখিনি পোৱালি বুকিং হৈ গ'ল এটাও পোৱালি বাচা নাই আৰু পোৱালিবোৰ একচুৱেলি কাষ্টমাৰে ভালো পায় আৰু আজিলৈকে তেনেকুৱা কোনো কাষ্টমাৰে কোৱা নাই যে পোৱালি বেয়া পোৱালি দিছোঁ বুলি আপোনালোকে নিজে সাক্ষাৎ দেখি আছে নিজে কি ধুনীয়া হেল্ডি কালাৰ পোৱালি হয় একদম পোৱালিবোৰ ষ্ট্ৰং হয় মানে পিছৰ চাইজটো আপোনাৰ একদম ওলমি থাকে দিছে নে একদম গোল কুলটিকা হয় মাচুলবোৰ চাওক এইটো আৰু মই এইটোক দানা কিপ ৰুমত দিয়া হৈ আছে এইবোৰ হয় দানা খাই দিলে আৰু উইনিং কৰিব মই 4-5 দিন আগতে উইনিং কৰিব লাগিছিলে এই পোৱালিবোৰ মই 20 দিন 25 দিনতে উইনিং কৰিব পাৰোঁ মানে মোৰ ৰুমৰ অসুবিধাত মই উইনিং কৰা নাছিলোঁ আৰু ৰুমটো মই কেনেকৈ কি কৰিছোঁ মই দেখাই আহক চাওক এতিয়া বৰ্তমান গাখীৰ খাই আছে মই কাইলৈ মানে উইনিং কৰিম আবেলি মানে দেখিছে এই ৰুমটো মই বৰ্তমান উইনিং এই ৰুমটো ক্লিয়াৰ হৈ গ'ল এইটো ৰুমতে উইনিং কৰিম মই পোৱালিবোৰ এই ৰুমটোত আকৌ মই পুনৰ লৈ যাম এই ৰুমটো মই বৰ্তমান ৰিপেয়াৰিং কৰি আছোঁ সেইটো দেখাই লওঁ অলপ ভিতৰতে মই দেখাই আছোঁ ফাৰ্মবোৰ কেনেকৈ দেখিছে এই ৰুমটো ৰিপেয়াৰিং কৰি আছোঁ আৰু এইবাৰ মই এনেকৈ চব বাঁহবোৰ খুলি 2 এল ভাল বাঁহ ৰাখি বাকী চব মই কাঠ বান্ধি দিছোঁ নহ'লে গঁৰালবোৰ ৰিপেয়াৰিং কৰোঁতে মই হাৰ মানি গৈছোঁ মই ইটো গঁৰাল ৰিপেয়াৰিং কৰোঁ আগত বাঁহ বান্ধোতে আকৌ বাঁহবোৰ কামুৰি ভাগি দিয়ে এতিয়া মই এনেকৈ একদম মানে এইবোৰ মজবুত যিবোৰ কাঠ মাৰি একদম 3 ইঞ্চি গজাল মাৰি দিছোঁ 2 ইঞ্চি হিলাব নোৱাৰে আৰু এনেকৈ কৰিছোঁ আপোনালোকেও যদি এনে বাঁহেৰে নিৰ্মিত কৰে বিশেষকৈ আপোনালোকে এনেকুৱা কাঠ দিব চেষ্টা কৰিব আৰু এইবোৰ কাঠ বাদ দি আপোনালোকে পাকাৰে বনাওক লাগে 3টা গঁৰালৰ ঠাইত 2টা গঁৰাল পাকাৰে কৰক এনেকৈ মোৰ নিচিনা মানে ভুক্তভোগী হৈ থাকিব নালাগে মই এনেকৈ এবাৰ কাঠে মাৰি দিছিলোঁ মানে মই বৰ্তমান পাকাৰে এটা কাৰণে কোৱা নাই মই ফাৰ্মখন ভৱিষ্যতলৈ শিফ্ট কৰিম সেইকাৰণে মই পাকা চিষ্টেম কৰাগৈ নাই এনেকৈয়ে ৰিপেয়াৰিং কৰি আছোঁ খালি মই ৰিপেয়াৰিঙে কৰি থকা কামো মই গঁৰালৰ আগৰ ভিডিঅ'টো মই কৈছোঁ খালি মই ৰিপেয়াৰিং কৰি থাকিব লাগে গঁৰালবোৰ দেখিছে
আৰু ইয়াৰ পিছত এই সিটো ৰুম কৰিম এই সিটো ৰুম মই এইটো দেখাই লওঁ আহক ইয়াৰ পিছত মই এইটো গ'ল আকৌ মই ৰিপেয়াৰিং কৰিম বাঁহবোৰ চব ভাগি পেলাইছে ফটাবোৰ কি কয় সেইতে মুখ কামুৰি ফুটা উলিয়াই দিয়ে মই এইটো মানে ৰিপেয়াৰিং দৰ্জাখন কৰিম কেনেকৈ কৰি মই দেখাই দিম এখন দৰ্জা মই কৰি দিছোঁ এখন দৰ্জা দেখাওঁ আহক এই দৰ্জাখন পাইছেনে এইখন দৰ্জা মই কৰিছোঁ এইটো তলত এইটো মই টিং দি দিছোঁ আপোনাৰ যদি প্লেন চিট পায় বৰ্তমান এটা কাৰণে দিছোঁ এই তলত এইটো পানী লাগি কাঠটো পচি যায় পচি যোৱাৰ ফলত কি হয় সোনকালে ডেমেজ হৈ যায় কাঠটো এই এনেকুৱা মৰণ হৈ যায় মই দেখাই দিছোঁ এই এনেকুৱা মৰণ হৈ যায় আৰু এতিয়া কামুৰিবলৈ চান্স পায় দেখিছে এইবোৰ পচি গৈছে ইয়াত মই এতিয়া কি কৰিম কাইলৈ এইটো ভাল কাঠ আচলা মাৰি তাত মই প্লেন চিট দি গজাল মাৰি দিম এনেকৈ গজাল মাৰি দিম তেতিয়া তলৰ কাঠটো পচি নাযায় আৰু ঠিক আছে বাকী মই প্ৰেগনেণ্ট গাহৰিখিনি দেখাই ল'ম তাৰপিছত কথাখিনি পাতিম এজনী পাইছে এজনীও বৰ্তমান প্ৰেগনেণ্ট হৈ আছে এই ফেব্ৰুৱাৰীত দিব এই মই ডেটটো বৰ্তমান এই 7 তাৰিখমানে দিব মই ডেটটো মই ক'ম বাৰু চাই ল'ম এই 16 তাৰিখে দিব বহুতখন উল্টা পোলা হৈছে ৰুমকেইটা চেঞ্জ কৰাৰ কাৰণে মই আকৌ ক্লিয়াৰ কৰিম আৰু এজনীটো দিলেই মই কৈছোঁ আপোনালোকক আৰু এইজনী ডিৰকজনী আছে চাওক কি মাছল ডিৰক চাওক এই বৰ্তমান প্ৰেগনেণ্ট হৈ আছে এই জানুৱাৰীত দিব জানুৱাৰী আপোনাৰ বিহুৰ দিনাখনে দিব 14 তাৰিখ নে 15 তাৰিখে চাওক তাৰ লেন্থ চাওক একদম 5 ফুট 8 ইঞ্চি নে 6 ফুট ওচৰ আছে না 10 ইঞ্চি মান আছে গাহৰিজনী চাই লওক কিমান দীঘল চাই লওক মই ডিৰকবোৰ চিনাত বহুতে অসুবিধা হয় খালি বাউন কালাৰ হ'লে ডিৰক নহয় এই কাণটো এনেকুৱাকৈ থাকিব লাগিব আৰু কিমান ওখ আছে এই মোটামুটি 3 ফুট ওখ আছে মই জুখিছিলোঁ আৰু লেন্থটো আছে আপোনাৰ 5 ফুট 9 ইঞ্চি নে 10 ইঞ্চি আছে আৰু এই প্ৰেগনেণ্ট হৈ আছে আপোনাক কৈছোঁ আৰু সিফালে এজনী প্ৰেগনেণ্ট হৈ আছে এই ফেব্ৰুৱাৰীত দিব এই ডেটটো মই চাই লওঁ এই দিব ফেব্ৰুৱাৰী 4 তাৰিখে দিব আৰু এই মই দেখালোৱে এইখিনি পোৱালি উইনিং কৰি লগে লগে তাই ভিতৰত আহি যাব আৰু এইফালৰ এই আছে বৰ্তমান এই 16 তাৰিখে আছে এজনী প্ৰেগনেণ্ট হৈ আছে আৰু এইটো বৰটো পাইছে আৰু এজনী প্ৰেগনেণ্ট হৈ আছে এইখন বৰ্ডখন মই চাব লাগিব এই ফেব্ৰুৱাৰী 2 তাৰিখে আছে আৰু এজনী হেমচা এজনী পাইছে এই ডেলিভাৰী আছে ডিচেম্বৰ 28-30 তাৰিখ মানৰ ভিতৰত আছে মই ডেট লেখা আছে ডেলিভাৰী ডেটটো মই লেখা নাই সোনকালে লিখিম মই কামখিনি আজৰি হ'লে এই দুদিনতে আৰু মই সিফালৰ ফাৰ্মৰ দেখাই দিওঁ বেনো আছে আৰু এজনী মোৰ নিজৰ ঘৰতে গিৰি লৈ বৰ্তমান প্ৰেগনেণ্ট হৈ আছে এই আপোনাৰ 21 তাৰিখে ছাৰ্ভিচ লৈছিলে আজি 18 তাৰিখ ৰিপিট হিট অহা নাই বৰ্তমান প্ৰেগনেণ্ট হৈ গ'ল পাইছে আৰু আগত দেখিছিলে জেগাটো কেনেকুৱা হৈ আছিলে একদম নেট ছেট পৰি এনেকুৱা মতন হৈ আছিলে এইবোৰ মই চাফ কৰি আপোনালোকক মই কৈছিলোঁ ৰুমটো বনাম বুলি মই একদম চাওক মাটি পেলাই মই ড্ৰেছিং কৰি ক্লিয়াৰ কৰি ৰাখিছোঁ এই ৰুমটো মই বনোৱা ষ্টাইল বেলেগ এটা ষ্টাইল কৰিম আপোনালোকক মই দেখাম বাৰু একদম এইটো বেলেগ এটা ষ্টাইল কৰিম এইটো ৰুমৰ ষ্টাইল নহয় মই এটা বেলেগ ষ্টাইলত আপোনালোকক দেখাম ফিনিচিঙত দেখাম বৰ্তমান মই এইটো পূৰা মাটি পেলাই একদম ঢালু কৰি ড্ৰেছিং কৰি ৰাখিছোঁ খালি ইয়াক ঢালাই মাৰিলে হ'ব আৰু এই বেক চাইডত এইটো মই টিং এখন দি দিম বৰ্তমান আছে আৰু ঢালাই মাৰি ইয়াক মই ৰুম বনাম ৰুম একচুৱেলি মানে এইটো মই বেলেগ এটা ষ্টাইলত বনাম আপোনালোকক সময়ত মই দেখাম আৰু ইফালে এইটো বৰ্ডটো আছে দেখিছে এইটো আপোনাৰ ভাগিয়ে পেলালে আকৌ বাঁহ এডাল লেৱাই দিলে এইটো ইটক মানে ভালকৈ ৰুমবোৰ ক্লিয়াৰ নকৰিলে নহয় ঠিক আছে আমি বাকী কথাখিনি পাতি লওঁ মই সকলো দেখালোৱে আৰু সকলো এনেকৈ প্ৰেগনেণ্টে হৈ আছে আৰু একচুৱেলি বহুত কামৰ মাজত মই ভিডিঅ'বোৰ বনাওঁ কোনো নতুন ব্যক্তি মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনাক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব আৰু অনাগত দিনত মই ভিডিঅ'বোৰ বনাব ভাল লাগে আৰু এই গাহৰিজনী যিজনী আপোনাৰ মই সেই আগত দেখাইছিলোঁ যিজনীয়ে 5টা পুলি 6টা পুলি দিছিলে তাই এটা পুলি ডেথ হৈ গ'ল আৰু 5টা পুলি দিলে আৰু তাই বহুত দেৰিকৈ দিছিলে ৰাতি 2-3টা বাজিছিলে আৰু মই ৰাতিপুৱা সোনকালে উঠি চাইলোঁ পোৱালিবোৰ ষ্ট্ৰঙে হৈ গ'ল আৰু দিলে বৰ্তমান 5টা পোৱালি এটা পুলি মৰা পোৱালি ওলাল
আৰু তাই দিয়া 5টা 6টা পোৱালি দিয়া এটাই কথা আছে, গাহৰিজনী পূৰা গাহৰিজনী পূৰা মানে ফেটছটো বেছি হৈ গ'ল গাহৰিজনী একচুৱেলি, আৰু চৰ্বিটো বহুত গাহৰিজনী বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ ফলত কি হ'ল, ছাৰ্ভিচ দিয়া টাইমত ছাৰ্ভিচ ক্লিয়াৰ ল'লে, এতিয়া যিবোৰ ছাৰ্ভিচ দিয়া টাইমত যিবোৰ মানে আপোনাৰ যিবোৰ স্পনবোৰ যায় আপোনাৰ এইবোৰ মানে কি এটা কণী এটা মানে এটা কণী নিচিনা হৈ এইবোৰ থাকেতো, আৰু সেই ফলত কি হয় চৰ্বিটো বেছি হৈ যোৱাৰ ফলত আৰু পোৱালি সংখ্যাটো কমি যায়। আৰু মই যিটো প্ৰেক্টিকেলি কৰি আছোঁ, আৰু আপোনালোকে যদি তেনেকুৱা মানে ব্ৰিডিং ফাৰ্মৰ যিবোৰ গাহৰি আপোনাৰ চাউবোৰ, এইটোক বহুত কম দানা মানে দানাবোৰ খুব কম দি ৰাখিব, আৰু এইটোক মানে আপোনাৰ কাৰ্বহাইড্ৰেট মানে ফেটছ জাতীয় দানাবোৰ নিদিব। আৰু দিলে কি হয় গাহৰিজনী শকত আপত দেখিব ভাল লাগে, কিন্তু আপোনাৰ ছাৰ্ভিচৰ পিছত পোৱালিবোৰ খুব কম দিয়ে আপোনালোকে। কিছুমানে অলপ দিব পাৰে, কিন্তু আপোনালোকে একদম চৰ্বিটো কমাই ৰাখিব। বিশেষ যিবোৰ গ্ৰিল নতুনকৈ আপোনাৰ ছাৰ্ভিচ দিব গাহৰি, সেইবোৰ গ্ৰিল মানে সেইবোৰ গাহৰি আপোনালোকে একদম ধুনীয়াকৈ গাহৰিজনীক অসমীয়াত ক'ব গ'লে স্লিম ফিগাৰ, গাহৰিজনী একদম ধুনীয়াকৈ আপোনাৰ স্লিম ফিগাৰ কৰি ৰাখিব লাগিব। তেতিয়া গাহৰিজনীয়ে ধুনীয়া যথেষ্ট ভাল পোৱালি দিয়ে, মানে 9টা 10টা 11টালৈকে প্ৰথমবাৰে পোৱালি দিব। কিন্তু মোৰ গাহৰিজনী ষ্টাৰ্টিঙতে মোৰ বহুত চৰ্বি হৈ গ'ল, হৈ যোৱাৰ ফলত কি হ'ল পোৱালি সংখ্যাটো কমি গ'ল। আপোনালোকে যদি তেনেকৈ নতুনকৈ গ্ৰিল ক'ব পাৰে আনে বা নিজৰ ফাৰ্মতে বনায় গাহৰি, সেই গ্ৰিলবোৰ আপোনাক একদম ষ্টাৰ্টিঙৰ দানাবোৰটো কমাই দিব চাব, তেনে গাহৰিজনী ধুনীয়াকৈ একদম ক্ষীণ হৈ থাকে। আৰু যাতে বেছি হাৰো ওলাই যাব নালাগে, এটা লিমিটত থাকিব লাগিব, যাতে আমাৰ অসমীয়াত কয়, ইয়াৰ আগতো কৈছোঁ মই স্লিম ফিগাৰ, সেইটো হিচাপত গাহৰিজনী কৰি ৰাখিব লাগিব। আৰু তেতিয়া গাহৰিজনী ছাৰ্ভিচ লোৱা টাইমত ধুনীয়া পোৱালি প্ৰডাকশ্যনটো ভাল দিয়ে, লিটাৰ চাইজটো ভাল দিয়ে। আৰু মোৰ গাহৰিজনী যিজনী গাহৰি আছিলে একচুৱেলি মই বেলেগ এজনৰ পৰা কিনি লৈ আহিছিলোঁ, আৰু সেই আনোতে গাহৰিজনী শকত আছিলে, আৰু মই দানাটো কমাই দিছিলোঁ, কিন্তু উইথ মানে কি আনা এসপ্তাহ পিছতে ছাৰ্ভিচ লৈ ল'লে। আৰু মই যেতিয়া ছাৰ্ভিচ দি দিলোঁ, আৰু দিয়াৰ পিছত গাহৰিজনী আৰু মই উপায় নাই, সেই লিমিটত দানা দিওঁতে গাহৰিজনীৰ ভিতৰত চৰ্বিটো অভাৰ হৈ যোৱাৰ ফলত পোৱালি সংখ্যাটো কমাই দিলে। আপোনালোকে তেনেকৈ যদি এনেকুৱা গ্ৰিল ৰেডি কৰে বা কিনি আনে, আপোনালোকে কিনি আনিলেও যদি গাহৰিজনী শকত যদি হৈ থাকে, আপোনালোকে গাহৰিজনী ধুনীয়াকৈ খিনাই কৰি ক্লিয়াৰ কৰি ৰাখিব, তাৰপিছতে মানে ছাৰ্ভিচত দিব। এনেই ডাইৰেক্ট আনি আপোনালোকে চৰ্বিটো বেছি হৈ থকা অৱস্থাত ছাৰ্ভিচ নিদিব, পিছলৈ আপোনাৰ পোৱালি সংখ্যাটো কম থাকে। আৰু ঠিক আছে, ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, আপোনালোকে স্কিপ নকৰাকৈ চাব, আৰু আজিলৈ বাই বাই।